Hi friends, welcome to Assamese Mixer. Well, আজি মোৰ লগত আছে এগৰাকী আপোনালোকৰ সকলোৰে মৰমৰ অভিনেত্ৰী আপোনালোকে বহুত ৰিকুৱেষ্ট আহিছিলে ৰং চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক বৈদেহীৰ নায়িকা হিমাক্ষী কলিতাতেও মোৰ লগত আছে আহক তেওঁৰ লগত কিছু কথা পাতো লেটছ ওয়েলকাম গৰ্জিয়াছ হিমাক্ষী কলিতা Hi guys, this is Himakshi Kalita. নমস্কাৰ সকলোকে মই হিমাক্ষী কলিতা আৰু আজি Assamese Mixture চেনেলটোৰ পৰা আপোনালোক সকলোকে বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আপোনালোকে বৰ্তমান চাই আছে Assamese Mixture YouTube channel, so please like, subscribe and comment. And yeah, don't forget to click the bell icon. ওয়েলকাম হিমাক্ষী Thank you. পালো আজি বহিনৰ মানুহে জানিব বহুত জানিব বৈদেহীৰ ইচ্ছা চলি আছে বৈদেহীৰ বিষয়ে কাৰণ অলৰেডি তোমাৰ অভিনয়সকলে ভাল পাইছে আৰু তুমি এৱাৰ্ডো পাইছা চাগে ন পাইছো বেষ্ট ডেবিউট কংগ্ৰেচুলেশ্যন Thank you. সো প্ৰথমতে আমি বায়োগ্ৰাফি তোমাৰ বিষয়ে অলপ জানিব বিচাৰিব তোমাৰ ঘৰ ক'ত অৰিজিনেল ঘৰ মোৰ দেউতাৰ অৰিজিনেল ঘৰ পলাশবাৰী আৰু আমি এতিয়া নুনমাটিত থাকো ওকে আৰু ঘৰত কোন কোন আছে ঘৰত মোৰ মা দেউতা আৰু ভাইটি আছে ওকে পিতৃ মাতৃৰ নাম মোৰ মাৰ নাম জুৰিমণি দেৱী আৰু মোৰ দেউতাৰ নাম বিষ্ণু কলিতা ঘৰত কোনটা নাম স্পেচিয়েল নাম আছে নেকি মোক সবে মুকু বুলি মাতে আচলতে সৰুৰে পৰা মানে মোক ঢেৰ মানুহে ঢেৰ নাম দিছে কাৰণ মানে ঘৰৰ প্ৰথমটো মানে জেনেৰেশ্যনৰ মই মামাই মুনু বুলি মাতে মাহীয়ে মুমু বুলি মাতে মায়ে মুকু বুলি মাতে দেউতাই মোনা বুলি মাতে so তেনেকুৱা আৰু বেলেগ আৰু এতিয়া স্কুল ক'ত কৰা হৈছিল স্কুল কলেজ মই স্কুলিং জানে বাৰু তথাপিও স্কুলিং মই গুৱাহাটীতে কৰা সেন্ট মেৰিজ গুৱাহাটী তাত কৰিছিলোঁ আৰু কলেজ বৰ্তমান মই কৰি আছোঁ মই BA ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট হেণ্ডিক কলেজ কলেজত সৰস্বতী পূজাত প্ৰগ্ৰেমত তাৰমানে প্ৰগ্ৰেম মানে কেমেৰাবোৰ যায় তাত তোমাক দেখা পায় দেখিছিলোঁ তাৰপিছত আৰু সেই তোমাৰ উচ্চতা কিমান ৱেইট কিমান জানিব বিচাৰিব মানে অ'কে মোৰ ৱেইট 37 38 সেইখিনিৰ মাজত এণ্ড চৰি 37 আছিলে 47 আছিলে মই এইটো য়েছ এক্সেক্টলি 47 একচুৱেলি 37 নহয় এণ্ড হাইট মোৰ 5.3 অ'কে তাৰপিছত এই বাৰ্থডে কেতিয়া মোৰ বাৰ্থডে 31st অগষ্ট 31st অগষ্ট আপোনালোকে উইশ কৰিব কৰে চাগে এতিয়া সেই কি বোলে প্ৰথম কেতিয়া কৰিছিলা ফাৰ্ষ্ট কেমেৰা কেতিয়া কৰিছিলা বা ড্ৰামা চামা কিবা কৰিছিলা যদি প্ৰথম অভিনয় মই কৰিছিলোঁ এখন ড্ৰামা সেইটো একচুৱেলি প্লেন নাছিলে যে মানে মই ড্ৰামাখন কৰিম বুলি সেইটো নেশ্যনেল লেভেলৰ কম্পিটিশ্যন এটা আছিলে য'ত মই মানে ডান্সৰ গ্ৰুপ এটা ডান্স পাৰফৰ্ম কৰি আছিলোঁ বিহু দেন মানে পটককৈ ক'লে কি আমাৰ ড্ৰামা এখনো কৰি আছোঁ আমাৰ গ্ৰুপটোৰ পিনৰ পৰাই চ' তাতে সৰু ৰোল এটা আছে তই কৰি দে নহ'লে সৰু ৰোলটো মই গ'লোঁ মোক সৰু ৰোলটো কৰাই চালে কৰিলোঁ সেইদিনাখন নেক্সট ডে তাৰপিছত ডাইৰেক্টৰজনে মোক মেইন ৰোলটো দি দিলে ক'লে কি তুমি এবাৰ আহি কৰি চোৱাচোন তাৰপিছত মই কৰি চালোঁ আৰু ড্ৰামাখন কৰিছিলোঁ হিন্দীত কাৰণ নেশ্যনেল লেভেলৰ কম্পিটিশ্যন আছিলে কৰিলোঁ তাৰপিছত নেক্সট দিনাখন গম পালোঁ মেইন ৰোলটো মই কৰিব লাগিব সেইটো তাৰপিছত দিল্লীত গৈ কৰিলোঁ এণ্ড মানে ছাৰপ্ৰাইজিংলি মই বেষ্ট এক্ট্ৰেছ পাই গ'লোঁ নেশ্যনেল বেষ্ট এক্ট্ৰেছ এৱাৰ্ড চ' সেইখন মোৰ মানে লাইফৰ প্ৰথম ড্ৰামা আছিলে প্ৰথমবাৰ মই ড্ৰামা কৰিছোঁ আৰু তাতে মই মানে বেষ্ট এক্ট্ৰেছ এৱাৰ্ডটো পাইছোঁ চ' তেনেকৈ মই মানে উৎসাহ পালোঁ এক্টিঙৰ কাৰণে আৰু তাৰে পিছৰ পৰা মই মানে এক্টিঙতে পূৰাপূৰি কনচেনট্ৰেট কৰি আছোঁ কেমেৰাৰ ফ্ৰণ্টত প্ৰথম মই কৰিছিলোঁ গান এটা কৰিছিলোঁ গান এটা বৰষা মুখৰ সন্ধিয়া বুলি আৰ্জনিল দাৰ তেখেতৰ গান হেৰি বাপ্পা আহমেদে ডাইৰেকশ্যন কৰিছিল সেইটো মেট্ৰিক তেতিয়া জাষ্ট মই মেট্ৰিক দি উঠিছোঁ সেইটো সময়ত কৰিছোঁ এতিয়া শ্ৰুতি কুমাৰ শ্ব'ৰিল অৰ্থাৎ তুমি এতিয়ালৈকে কি কৰিছা অকণমান চিৰিয়েল বা গান অকণমান মুখ্যভাৱে কিবা গান কি কৰিছা অকণমান একচুৱেলি সকলোৱে জানেই মই খুব এটা ইমান কাম কৰা নাই মোৰ ইণ্ডাষ্ট্ৰীত অহা কম কাম কৰি তুমি তোমাৰ কিন্তু বহুত কৈ আছোঁ মই ড্ৰামা কৰিছোঁ কেইখনমান ড্ৰামাৰ পিছত শ্বৰ্ট ফিল্মছ কৰিছোঁ দেন মই প্ৰথম এটা মই গান এটা কৰিছিলোঁ হীৰা জুবিন দা আৰু বৰ্ণালী বা চ' বহুত পপুলাৰ হৈছিলে গানটো আৰু সেইটো একচুৱেলি টাৰ্ণিং পইণ্ট আছিলে দেন সেইখনৰ পিছত মই ডাইৰেক্ট বৈদেহীখন কৰিছোঁ তাৰপিছত বৈদেহীৰ পিছত মই আৰু এখন চিৰিয়েল কৰিছিলোঁ ৰঙত জোনাকী কাৰেঙত কৰিছিলোঁ সেইটোৱে তাৰপিছত এনেকৈ এতিয়া গান কৰি আছোঁ চিৰিয়েল কৰি আছোঁ নেক্সট আৰু কৰিম আৰু নেক্সট কি কৰিবা আমি জানিম বাৰু আৰু বৈদেহীৰ কাৰণে আৰু হীৰাদৈ বহুত
অডিয়েঞ্চৰ আমাৰ মোৰ তাত কমেণ্ট আহে আগতে প্লিজ হিমাক্ষী বাৰ ইণ্টাৰভিউ এটা ল'ব ভূষণ দা মোৰ তাত কমেণ্ট আহে চ' মই ভাবিলোঁ ল'ব লাগিবই বাৰু ইমান প্ৰেছাৰ আহি আছে অ'কে নিশ্চয় চ' থেংক ইউ ছ' মাছ বায়'গ্ৰাফিটো আমি জানিলোঁ এতিয়া থেংক ইউ ছ' মাছ ৱেলকাম হিমাক্ষী কলিতাৰ প্ৰথম প্ৰেম কেতিয়া হৈছিলে প্ৰথম প্ৰেম একচুৱেলি ৰিচেণ্টলি হৈছে একচুৱেলি উইকনেছ হয়তো কোনোবাই যদি খুব ভাল গান গায় গান গায় তেতিয়া মানে মোক উইক কৰি দিয়ে আৰু এজন ল'ৰাৰ কাৰণে সেইফালে গম ভাল গান গায় তোমাক কোনোবাই পঠাইছে ফ্ৰেণ্ড চেণ্ডে কোনোবাই নিষিদ্ধ হৃদয়ৰ দাবানল হিমাক্ষী কলিতা বহু ল'ৰাৰ এতিয়া ক্ৰাছ হিমাক্ষী কলিতা বহু ল'ৰা এটা মই मरीज़ इश्क हूँ मैं कर दे दवा